ঠিকে আছে, কথাটো খুব সুন্দৰ অনুভৱ হৈছে আপোনালোকৰ। এতিয়া অকল দায়িত্বতে নহয়, ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ যিটো আছে দুয়ো কাষে এজাৰ ফুল ফুলা দেখা গৈছে। আৰু এই সমীৰণৰ মধুৰ স্পৰ্শত সুগন্ধি এজাৰে বিলাই বহাগ যে আমাৰ পৰা আঁতৰি গ'ল, সেয়া এটা সূচনা আমাক দিছে, সেয়াৰ এটা প্ৰকাশ আজি ইয়াতে পাইছে। কিন্তু এজাৰ ফুলিলে দুখ লাগে, সেয়ে গায়কসকলে লিখিছিল যে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, সেয়া আপোনালোকে হয়তো জানে। গতিকে পলাশে যেনেকৈ আদৰে বহাগক আৰু এজাৰে আমাৰ বিদায় দিলেও আমাৰ এটা আনন্দৰ অনুভূতি ইয়াতে কিন্তু উৎপন্ন হয়। এজাৰ ফুলিলে আমাৰ আনন্দৰ উৎপন্ন ইয়াতে হয়। আৰু কবিসকলৰ কলমৰ শব্দত নিগৰি আহে বহু কবিতা, গায়কসকলৰ গীত, এই এজাৰ ফুলক লৈ বহুতে গীত লিখিছে। গতিকে এইটো এটা সুন্দৰ পৰিৱেশ, এক নান্দনিক দৃশ্য পৰিলক্ষিত।